হঠাতে সলনি হল নলবাৰী জিলাৰ আয়ুক্ত। এদিনৰ বাবে জিলা আয়ুক্ত হল শিক্ষক মৃন্ময় কলিতা। মৃন্ময় কলিতা নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এদিনৰ বাবে এই দায়িত্ব পালে জাতীয় বিদ্যালয়ৰ শিক্ষকে। অসম জাতীয় বিদ্যালয়ত কাম কৰে নলবাৰীত। তাৰোপৰি তেওঁ এখন এপ্লিকেশ্যন দিছিলে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰলৈকে এদিন ডিচি হিচাপে অৰিয়েণ্টেশ্যন প্ৰগ্ৰামবোৰ কেনেকুৱা হয়, আৰু সেনেকৈ আমাৰ চিফ মিনিষ্টাৰ ছাৰে সেইটো এলাউ কৰিছিলে আৰু কৈছিলে যে এজন উপায়ুক্ত হিচাপে বা এজন উপায়ুক্ত হ'লে কি কি চাব লগা হয়। পুৱাই জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হল এদিনৰ জিলা আয়ুক্ত মৃন্ময় কলিতা। জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এদিনৰ জিলা আয়ুক্ত হিচাপে জিলা পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ। এদিনৰ জিলা আয়ুক্ত হিচাপে জিলা প্ৰশাসনৰ পৰা আদৰণি মৃন্ময় কলিতাক। এদিনৰ জিলা আয়ুক্ত হ'বলৈ পাই এদিনত জিলা আয়ুক্তৰ দায়িত্ব আৰু কৰ্ম ওচৰৰ পৰা চাবলৈ পাই অত্যন্ত সুখী ফুলগুৰিস্থিত নলবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষক মৃন্ময় কলিতা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই দায়িত্ব লাভ কৰি সুখী বুলি জনালে তেওঁ। প্ৰভাৱটো ভালেই লাগিছে। নলবাৰী জিলা প্ৰশাসনে এই সুবিধাটো দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সুবিধাটো দিছে। মই এই সুবিধাটোৰ জৰিয়তে আমাৰ উঠি অহা যুৱ প্ৰজন্মক চিভিল ছাৰ্ভিচৰ প্ৰতি যিটো তেওঁলোকৰ যিটো উৎকণ্ঠা বা আকৰ্ষিত তেনেকুৱা কৰিবৰ কাৰণে বিচাৰিছোঁ। মই এখন স্কুলত কাম কৰি আছোঁ, নলবাৰী জাতীয় বিদ্যালয়, তাৰ শিক্ষক। তাৰে ছাত্ৰ ছাত্ৰীসকলক চিভিল ছাৰ্ভিচৰ প্ৰতি কেনেকৈ আগ্ৰহ কৰিব পাৰি বা চিভিল ছাৰ্ভিচৰ জৰিয়তে এজন ভাল বিষয়া হৈ কেনেকৈ আমি এখন ডিষ্ট্ৰিক্ট বা এখন ৰাজ্যক আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মই প্ৰচেষ্টাটো চলাইছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক এজন উপায়ুক্তৰ দায়িত্ব কৰ্তব্য সম্পৰ্কে এটা লিখনি দিছিলোঁ। তেওঁ ভাল পাইছিল। যোৱা 29 তাৰিখে তেওঁ মোক মাতি পঠিয়াইছিলে জনতা ভৱনলৈ, আৰু তাতে এই বস্তুটো তেওঁ অনাৰ কৰিছে। গতিকে এদিনৰ কাৰণে উপায়ুক্ত হিচাপে খুব ভাল লাগিছে। চাওক, এডমিনিষ্ট্ৰেশ্যনটো সঠিকভাৱে চলাবলৈ হ'লে প্ৰথমে ৰাইজৰ সহযোগ লাগিব। এজন বিষয়াই অকলে এখন জিলা ভাল কৰিব নোৱাৰে, লগতে চৰকাৰৰ সহযোগ থাকিব লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দিনত এনেকুৱা অফিচাৰসকলক তেওঁ খুব ধুনীয়াকৈ কাম কৰাৰ কাৰণে প্ৰতিদিনে আপোনাৰ ডিষ্ট্ৰিক্ট অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম কৰি আছে, উপায়ুক্তসকলৰ আয়োজন কৰি আছে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমৰ। গতিকে তেনেকুৱা কিছুমান কাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰি আছে, যাৰ বাবে আমাৰ বৰ্তমানৰ অফিচাৰসকলে ধুনীয়াকৈ কামবিলাক কৰিব পাৰিছে। আৰু নলবাৰী জিলাৰ ক্ষেত্ৰতো মাননীয় যিজন উপায়ুক্ত বৰ্ণালী ডেকা মেম, তেখেতে ধুনীয়া কাম কৰিছে, বৰ ভাল লাগিছে। জিলাখন আগতকৈ ওলাই গৈছে। লগতে এটা আমাৰ বাবে, আমাৰ ছোৱালীসকলৰ বাবে এটা আদৰ্শ, কিয়নো ডিষ্ট্ৰিক্টৰ দুজন মেইন মানুহ, এজন হ'ল আৰক্ষী অধীক্ষক আৰু এজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, দুয়োজনেই মহিলা। গতিকে ছোৱালীসকলে আগুৱাই আহিব লাগে এই বস্তুটোৰ কাৰণে। ধৰক চিভিল ছাৰ্ভিচৰ প্ৰতি আগুৱাই আহিব। যেনেকৈ বিহাৰ, উত্তৰ প্ৰদেশত ঘৰে ঘৰে প্ৰতি চিভিল ছাৰ্ভিচ ওলাই বুলি ক'লেও ভুল নহ'ব, কিন্তু আমাৰ অসমত অকণমান কম, কিয়নো এই বিষয়টোৰ প্ৰতি মানুহ সজাগ নহয়। গতিকে এতিয়া সজাগ হ'ব লাগে, আৰু ল'ৰা ছোৱালীসকলক, ল'ৰা বা ছোৱালী বুলি কোনো ধৰণৰ কথা নাই, ছোৱালীবিলাকেই হওক বা ল'ৰাই হওক, তেওঁলোকে যাতে আগুৱাই আহি এই মানৱ সেৱা কৰিবৰ বাবে আগুৱাই আহিব লাগে, মই এইখিনিয়ে ক'ব বিচাৰোঁ। লগতে যোৱাকালি আমাৰ অসম লোকসেৱা আয়োগৰ ফাইনেল ৰিজাল্ট দিছে। যিসকল শিক্ষাৰ্থীয়ে ধুনীয়াকৈ উত্তীৰ্ণ হৈছে তেওঁলোকক আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ধুনীয়াকৈ আগন্তুক দিনত ৰাইজৰ বাবে কাম কৰক। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।